নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, এয়া হ'ল আমাৰ ক্লাছ 9ৰ 12th চেপ্টাৰ শব্দ। এতিয়া আমি ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান চাম। দেন এইটো চেপ্টাৰক আমি টোটেল তিনিটা ভাগত ভাগ কৰি ল'ম। দেন আমাৰ ফাৰ্ষ্ট পাৰ্টটো এতিয়া ষ্টাৰ্ট হ'ল। দেন ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যন চাব পাৰি কি দিছে যে শব্দ কি? শব্দ হৈছে এবিধ শক্তি যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি থাকে। মানে শব্দ যিটো আমাৰ কাণৰ শক্তি, মানে যিয়ে কাণত মানে শ্ৰৱণ, মানে কাণত যেতিয়া আমি মানে কিবা এটা বস্তু গৈ কিনে খুন্দা খাব, দেন ইয়াৰ পাছত আমি বস্তুকেইটা শুনা পাওঁ। দেন ইয়াৰ কথা কৈছে কম্পন কি? কম্পন হৈছে কোনো বস্তুৰ দ্ৰুতভাৱে অগা পিছা হৈ থকা এবিধ গতি। তো কুৱেশ্যন এনেকৈ আহিব পাৰে যে শব্দ কি বা শ্ৰৱণ কি? মানুহৰ মাতৰ শব্দ সুৰ তন্ত্ৰীৰ কম্পনৰ ফলত সৃষ্টি হয়। এইটো এনেকৈ কুৱেশ্যন দিব পাৰে যে মানুহৰ মাতৰ শব্দ সুৰ তন্ত্ৰীৰ মানুহৰ মাতৰ সুৰ কেনেকৈ সৃষ্টি হয়? তো ইয়াৰ এনচাৰ হ'ব যে তন্ত্ৰীৰ কম্পনৰ ফলত সৃষ্টি হয়, যে ভোকেল কৰ্ডৰ কাৰণে সৃষ্টি হয়। থাৰ্ড কুৱেশ্যনটো হ'ল যে মাধ্যম কাক বোলে? যি পদাৰ্থ বা বস্তুৰ মাজেৰে শব্দৰ সঞ্চালন হয় তাকে মাধ্যম বোলে। যি পদাৰ্থ মানে যিবিলাকৰ মাজেৰে শব্দৰ সঞ্চালন হয় তাকে মাধ্যম বুলি কোৱা হয়। তৰংগ বুলিলে কি বুজায়? মাধ্যমৰ কণাই সিহঁতৰ নিকটৱৰ্তী কণাবোৰক লৰচৰ কৰিবলৈ বাধ্য কৰালে মাধ্যমৰ মাজেৰে আন্দোলন এটা সঞ্চালিত হয়। এনে গতিশীল আন্দোলনক তৰংগ বোলে। যান্ত্ৰিক তৰংগ কাক বোলে? শব্দ তৰংগৰ সৈতে মাধ্যমৰ কণাৰ গতি জড়িত আৰু সেয়েহে সিহঁতক যান্ত্ৰিক তৰংগ বুলি কোৱা হয়। চোৱা, তৰংগ আৰু যান্ত্ৰিক তৰংগ বেলেগ বেলেগ, ঠিক আছে? তো কুৱেশ্যন কেইটা অলপ এক্সামত চাই কিনে লিখিবা। দেন ছিক্স কুৱেশ্যনটো হ'ল যে তনুভৱন কাক বোলে? যেতিয়া স্পন্দনশীল বস্তুটো পিছফাললৈ উভতি আহে তেতিয়া ই নিম্ন চাপৰ অঞ্চলৰ এটাৰ সৃষ্টি কৰে, তাকে তনুভৱন বোলে। তো কুৱেশ্যনটো এনেকৈ দিব যে তনুভৱন কাক বোলে? তোমালোকে লিখিব লাগিব যে স্পন্দনশীল বস্তুটো পিছফাললৈ গ'লে, মানে যেতিয়া স্পন্দনশীল বস্তু থাকিব, যদি সি পিছফাললৈ যায় তেতিয়া নিম্ন এটা চাপৰ সৃষ্টি কৰিব, তাকে তনুভৱন বুলি কিনে কোৱা হয়। আমাৰ 7 নম্বৰ কুৱেশ্যন চাব পাৰি কি আছে সংকোচন কি? সংকোচন হ'ল উচ্চ চাপযুক্ত অঞ্চল আৰু তনুভৱন হ'ল নিম্ন চাপযুক্ত অঞ্চল। তো ইয়াত এনেকৈ আহিব পাৰে যে সংকোচন আৰু তনুভৱন কি? তো সংকোচন হ'ল উচ্চ চাপযুক্ত অঞ্চল, মানে সংকোচন যিটো উচ্চ চাপ থাকিব তাকে সংকোচন বুলি কোৱা হয়, আৰু যিটো মানে নিম্ন চাপ থাকে তাকে তনুভৱন বুলি কোৱা হয়। শব্দ এবিধ যান্ত্ৰিক তৰংগ আৰু ই অগ্ৰসৰ হ'বলৈ বায়ু, পানী, তীখা আদিৰ দৰে মাধ্যমৰ প্ৰয়োজন হয়। মানে শব্দ এঠাইৰ পৰা আন ঠাইলৈ যাবৰ কাৰণে কি হয়? বায়ু, পানী বা তীখা আদিৰ মাধ্যমৰ প্ৰয়োজন হয়। ই শূন্যস্থানৰ মাজত সঞ্চালিত হ'ব নোৱাৰে, মানে শূন্যস্থান থাকিলে ই সঞ্চালিত নহ'ব। বায়ু, পানী বা কিবা এটা মাধ্যম লাগিবই তাৰ। 8 নম্বৰ কুৱেশ্যনটো চাব কি দিছে সংকোচন আৰু তনুভৱন কাক বোলে? যিবোৰ অঞ্চলত পাকবিলাক ওচৰ চাপি এইটো শিকিছে সংকোচন আৰু তনুভৱন কাক বোলে? যিবোৰ অঞ্চলত পাকবিলাক ওচৰ চাপি আহে সেইবোৰ অঞ্চলক সংকোচন, আৰু যিবোৰ অঞ্চলত পাকবোৰ পৰস্পৰৰ পৰা আঁতৰি গৈছে সেইবোৰক তনুভৱন বুলি কোৱা হয়। চ' এইটো এনেকৈ হ'ব পাৰে সংকোচন, শ্বৰ্টকৈ যদি লিখিব যায়, মানে 1 নম্বৰ যদি আহে তেনে এনেকৈ লিখিব যে যিবোৰ অঞ্চলৰ পাকবিলাক ওচৰ চাপি আহে, মানে যেতিয়া পাকবিলাক থাকে ওচৰ চাপি আহিলে তাক সংকোচন আৰু দূৰ গ'লে তাক তনুভৱন বুলি কিনে কোৱা হয়। এইটো বেছি শ্বৰ্ট হয়, দেন এইটো এক্সামত এইটোৱে লিখিবা। দেন 9th কুৱেশ্যনটো হ'ল যে অনুদৈৰ্ঘ্য তৰংগ কাক বোলে? আমি স্প্ৰিঙত আন্দোলনৰ সঞ্চালনৰ সৈতে মাধ্যমত শব্দৰ সঞ্চালনৰ তুলনা কৰিব পাৰোঁ। এনে তৰংগবোৰক অনুদৈৰ্ঘ্য তৰংগ বোলে। কি দিছে? অনুপ্ৰস্থ তৰংগত কণাবোৰৰ তৰংগৰ সঞ্চালনৰ দিশত দোলন কৰি নিজ নিজ সাম্য অৱস্থাৰ সাপেক্ষে ওপৰ তল কৰি দোলন কৰে। 10th কুৱেশ্যনটো হ'ল খাত কাক বোলে? তৰংগৰ শৃংগক ক্ষীৰোৰ বা ভৈয়ামক খাত বোলে। তৰংগ দৈৰ্ঘ্য কাক বোলে? দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক তনুভৱনৰ মাজৰ দূৰত্বক তৰংগ দৈৰ্ঘ্য বোলে। চ' চাবা তৰংগৰ বহুতকেইটা কুৱেশ্যন আছে, অনুদৈৰ্ঘ্য তৰংগ দৈৰ্ঘ্য, যান্ত্ৰিক তৰংগ আদি। তো এইটো চাব পাৰে, এইটো কি আছে? তৰংগ দৈৰ্ঘ্য দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক তনুভৱনৰ মাজৰ দূৰত্বক। চ' অনুক্ৰমিক ডাইৰেক্ট এনেকৈ লিখিব হ'ল যে অনুক্ৰমিক সংকোচন, দুটা অনুক্ৰমিক সংকোচন আৰু দুটা অনুক্ৰমিক তনুভৱনৰ মাজৰ দূৰত্বক তৰংগ দৈৰ্ঘ্য বোলে। ইয়াত কেইটামান ষ্টাৰ মাৰ্ক কুৱেশ্যন আছে, এইকেইটা চাব পাৰে কি দিছে? তৰংগ দৈৰ্ঘ্য আলফা চিহ্নৰে সূচোৱা হয়। তৰংগ দৈৰ্ঘ্যৰ এছা একক হ'ল মিটাৰ। চ' এইটো চাব পাৰে, এইটো ইম্পৰ্টেণ্ট হয়, এই দুটা যে তৰংগ দৈৰ্ঘ্যক আলফা আৰু কি দিছে? তৰংগ দৈৰ্ঘ্যৰ এছা একক কি হ'ল মিটাৰ। তৰংগৰ কম্পনাংক কাক বোলে? প্ৰতি একক সময়ত সম্পূৰ্ণ হোৱা দোলনৰ সংখ্যাকে তৰংগৰ কম্পনাংক বোলে। মানে কি দিছে? প্ৰতি একক সময়ত, মানে ধৰি লওক 1 ছেকেণ্ডত যদি এটা দোলন সম্পূৰ্ণ কৰে তাকে তৰংগ কম্পনাংক বুলি কোৱা হয়। শব্দ তৰংগৰ এছা একক হ'ল হাৰ্টছ। সেইটো চাব পাৰা, তৰংগ দৈৰ্ঘ্যৰ এছা একক মিটাৰ আৰু শব্দ তৰংগৰ এছা একক হ'ল হাৰ্টছ। তো এইকেইটা ডিফাৰেঞ্চ কেইটা চাই কিবা দৈৰ্ঘ্য তৰংগ আৰু শব্দ তৰংগ বেলেগ বেলেগ আৰু কি। দেন 13 নম্বৰ কুৱেশ্যনটো হ'ল যে পৰ্যায়কাল বা টাইম পিৰিয়ড কাক বোলে? দুটা অনুক্ৰমিক সংকোচন বা তনুভৱনে নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়ক তৰংগৰ পৰ্যায়কাল বোলে। ধৰি লওক দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুভূমিক নিৰ্ধাৰিত বিন্দু, ধৰি লওক এ এটা বিন্দু আৰু এ এটা বিন্দু, ধৰি লওক এ আৰু বি। তো এৰ পৰা বিলৈ যাবলৈ যিমান টাইম লাগিব তাকে টাইম পিৰিয়ড বুলি কোৱা হয়। ধৰি লওক 5 মিনিট লাগিছে, তো এৰ পৰা বিলৈ যাবলৈ পৰ্যায়কাল টাইম পিৰিয়ড কিমান? 5 মিনিট। চ' পৰ্যায়কালক টিৰে নিৰ্ধাৰণ কৰা হয় আৰু ইয়াৰ এছা একক হ'ল ছেকেণ্ড। তো
পৰ্যায়কালক আমি কি বুলি চিহ্নিত কৰিব পাৰি টিৰে টি মানে টাইম পৰ্যায়কাল আৰু ইয়াৰ এছ একক হ'ল ছেকেণ্ড চ' ইউনিট কেইটা যিকেইটা আছে সেইকেইটা চাবা এছ এট মানে ষ্টেণ্ডাৰ্ড ইউনিট বুলি কেনে কোৱা হয় চ' কম্পনাংক আৰু পৰ্যায়কালৰ মাজৰ সম্পৰ্ক হ'ল ভি ইজ ইকুৱেল টু 1/t চ' এইকেইটা ইম্পৰ্টেণ্ট হয় চাব পাৰে 1 নম্বৰ কুৱেশ্যনৰ কাৰণে MCQৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় দেন 50 নম্বৰ কুৱেশ্যনটো হ'ল তীক্ষ্ণতা কাক বোলে আমাৰ মগজুৱে কোনো শব্দৰ কম্পনাংক যিদৰে বিশ্লেষণ কৰে তাকে তীক্ষ্ণতা বোলে আমাৰ মগজুৱে ধৰি লওক আমাৰ ব্ৰেইনে শব্দ যিকেইটা আহে ন ফাৰ্ষ্ট আমাৰ ব্ৰেইনতে এইকেইটা যায় ন তো যেনেকৈ সি বিশ্লেষণ কৰে মানে ধৰি লওক কি শব্দ আহিছে কি কৈছে চ' সেইটো বুজিবৰ কাৰণে আমাৰ ফাৰ্ষ্ট আমাৰ ব্ৰেইনে যিটো কামটো কৰে তাকে তীক্ষ্ণতা বুলি কিনে কোৱা হয় দেন 16 নম্বৰ কুৱেশ্যনটো হ'ল যে তৰংগৰ বিস্তাৰ কাক বোলে গড় মানৰ দুয়োফালে মাধ্যমৰ আন্দোলনৰ সৰ্বোচ্চ মানক তৰংগৰ বিস্তাৰ বোলে গড় মানৰ দুয়োফালে মাধ্যমৰ আন্দোলন মানে ধৰি লওক দুটা মান আছে তো যিটো সৰ্বোচ্চ মান কম্পনাংকৰ যিদৰে মানে কি আছে গড় মানৰ মাধ্যমৰ আন্দোলনৰ সৰ্বোচ্চ মানক তো গড় মানৰ যিটো সৰ্বোচ্চ মান হয় তাকে তৰংগৰ বিস্তাৰ বোলে ইয়াক সাধাৰণতে এ আখৰেৰে বুজোৱা হয় ইয়াক আমি কিৰে লিখিব পাৰি এ তেনে আমাৰ 17টো কি দিছে স্বৰকাল কাক বোলে শুৱলা শব্দ এটাৰ গুণ উচ্চ বুলি কোৱা হয় এই কম্পনাংক শব্দক স্বৰ বা টন বোলে স্বৰকাল মানে স্বৰ মানে ধৰি লওক স্বৰ মানে যিকেইটা গান বা মানে ছিংগাৰ আদি যেনে ইউজ কৰে তাকে স্বৰ বুলি কেনে কয় মানে শুৱলা শব্দ আৰু কি যাকে স্বৰ বুলি কেনে হয় আৰু সুৰ কেইবাটাও কম্পনাংক সংমিশ্ৰণত সৃষ্টি হোৱা শব্দ সুৰ মানে ধৰি লওক কেইবাটাও মানে শুৱলা মানে স্বৰ মানে হৈছে শুৱলা শব্দ যিটো মানে শুনিবলৈ ভাল আৰু কি আৰু সুৰ হৈছে মানে যিটো মানে কেইবাটাও সুৰ মিশ্ৰিত মানে স্বৰ একলগ হৈ কিনে যিটো মানে সংমিশ্ৰণ তাকে সুৰ বুলি কিনে কোৱা হয় তো থেংক ইউ আজি ফাৰ্ষ্ট পাৰ্টটো আমি ইয়াতে কমপ্লিট কৰিলোঁ দেন ছেকেণ্ড আৰু থাৰ্ড পাৰ্টটো তোমালোকে কালি এণ্ড তাৰ পিছদিনা পৰহি পাই যাবা চ' দেন প্লিজ লাইক ছাবস্ক্ৰাইব এণ্ড যদি কিবা নেক্সট কিবা লাগে দেন প্লিজ কমেণ্টত জনাই দিবা নেক্সট তোমালোকে ছায়েন্সৰ এটা ছিৰিজ আহিব দেন তাত গোটেইখিনি পাই থাকিবা থেংক ইউ